সকলো বন্ধু বান্ধৱীকে নমস্কাৰ জনাই আজি আপোনালোকৰ বাবে লৈ আহিছোঁ মাগুৰ মাছৰ এটি খুবেই সোৱাদ লগা ৰেচিপি। আশা কৰোঁ আপোনালোকে ৰেচিপিটো চাই ভাল পাব আৰু যদি ভাল পায় তেতিয়াহ'লে ভিডিঅ'টোত লাইক কমেণ্ট শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অন কৰি ৰাখিব। আহক তেতিয়াহ'লে ৰেচিপিটোৰ মাজলৈ যাওঁ। বিলাহী এটা পুৰি ল'ব আৰু হালধিখিনি কাটি ল'ব। এতিয়া মিক্সি জাৰ এটাত বিলাহী, কেঁচা হালধি, নহৰু খিনি দি এটা ধুনীয়া পেষ্ট বনাই ল'ব আৰু মাছখিনি নিমখ হালধি সানি ভাজি ল'ব। এয়া পেষ্টখিনি বনাই লোৱা হৈ গৈছে আৰু এতিয়া বনাই লোৱা বিলাহী, কেঁচা হালধি আৰু নহৰুৰ পেষ্টখিনি মাছখিনিৰ লগত দি দিব আৰু ঘনাই লৰাই 5 মিনিটমান সময় ভাজিব লাগিব। আপোনালোকে বাৰু কেঁচা হালধি আৰু পোৰা বিলাহীৰে মাছৰ এনেকৈ আঞ্জা বনাই খাইছেনে? যদি বনোৱা নাই এবাৰ বনাই খাই চাওকচোন, খাবলৈ খুবেই সুস্বাদু হয়। এতিয়া জোখমতে নিমখখিনি দি দিব আৰু নিমখখিনি দি ভালকৈ মিহলাই ল'ব। এতিয়া মিক্সি জাৰটো আখলি পানীখিনি দি দিব আৰু অলপ পানী যোগ কৰি জোলখন ভালকৈ উতলিবলৈ দিব লাগিব। আৰু নমোৱাৰ আগে আগে কেঁচা ধনিয়া পাত কাটি দি দিব আৰু একেলগতে কেঁচা জলকীয়া দুটা মাজেৰে কাটি দি দিব লাগিব। আৰু 2-3 মিনিট উতলাৰ পিছত গেছৰ জুই নুমাই গৰমে গৰমে ভাতৰ লগত পৰিৱেশন কৰিব। যদি আপোনালোকৰ মোৰ এই ৰেচিপিটো চাই ভাল লাগিছে তেতিয়াহ'লে ভিডিঅ'টোত লাইক কমেণ্ট শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অন কৰি ৰাখিব। পুনৰ উপস্থিত হ'ম এটি নতুন ৰেচিপি ভিডিঅ'লৈ। আজিলৈ আহিলোঁ। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে আপোনালোকক বহুত ধন্যবাদ জনালোঁ।